না এখেতটো মোৰ সম্পৰ্কীয় ভাগিন। এই ল'ৰাটোৰ বয়সটো বেছি হোৱা নাই, 50-52 মান হ'ব। মই আজি ৰাতিপুৱা গম পালোঁ যে তেখেত এন্তেকাল হৈছে। এতিয়া আহিলোঁ ৰাতিপুৱা, আকৌ জানাজাত অংশগ্ৰহণ কৰিলোঁ। তেখেতৰ জানাজাত অংশগ্ৰহণ কৰি জানাজাতো দুষাৰমান বক্তব্য ৰাখিলোঁ এই সম্পৰ্কে। গতিকে আল্লাহ যাতে তাক মাগফিৰাত নচিব কৰে, কবৰত জবাব চোৱাল দিয়াৰ তৌফিক দিয়ে, সেইটোৱে আমি কামনা কৰিছোঁ। তেখেতৰ অকাল মৃত্যুত এই অঞ্চলতে আপোনাৰ শোকৰ ছাঁ পৰিছে আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আপুনি কি ক'ব? না এখেতৰ পৰিয়ালবৰ্গৰ মাজত সমবেদনা জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ মানুহবিলাকক যাতে আল্লাহ চবুৰ দান কৰে, ধৈৰ্য দিয়ে, সহ্য কৰিব পৰা ক্ষমতাও আল্লাহ দান কৰে। যিহেতু কোনোদিন মানুহজন বিচনাত পৰা নাই বা তাক অলপ ট্ৰিটমেণ্ট কৰিব লাগে বা সেৱা শুশ্ৰূষা কৰে, তেনেকুৱা কৰা নাই। অকস্মাত মানুহজনৰ মৃত্যু হৈ গৈছে। গতিকে পৰিয়ালৰ মাজত এটা খুব দুখ অনুভৱ কৰি আছে। আমিও সমাজৰ মানুহে বহুত দুখ পাইছোঁ, কষ্ট পাইছোঁ। একেবাৰে অকাল মৃত্যুত আমি খুব সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।